আও মস্ত কুক যা ও স্কুলত যাও হা স্কুলত যা স্কুলৰ পৰা আহা একবাৰ ও তুমি কিহৰ মাষ্টৰ হা কিহৰ মাষ্টৰ মানে কিয় সুধিলে হা মই এনা সুধছো দা সুধলো বৈ হব ও মই এই গণিতে পঢ়াও দা ও গণিত নেকি গণিত পঢ়াও মই গণিত যদি তো ভালেই অংক পাৰ নৰা নহয় গোটাই কিছু কিছু পাৰো আচ্ছা এই চাব গেলি তোমাক এটা মই প্ৰশ্ন কৰোঁ হা দাদা তাড়াতাড়ি কৰা কি প্ৰশ্ন কৰা তাড়াতাড়ি কৰা আচ্ছা এই চাব গেলি যদি 1 মোন পিয়াৰৰ দাম তোমাৰ 2,500 টকা হয় এই 1 মুঠা বিহাৰৰ দাম কিমান হ'ব হা 1 মুঠা বিহাৰৰ দাম তুমি আগে মুঠাটো উলিয়াই ল'ব লাগিব মুঠাত কিমান আছে তেতিয়াই পাৰিবা এই গণিতৰ বোলে মাষ্টৰ এখিনি কথাও নাজানো তুমি তুমি যিটো প্ৰশ্ন সুধিছা কেনেকৈ কম হা কি কোৱা মই দিয়া উত্তৰ শুনা দা কোৱা তুমি কোৱা 1 মোন বিহাৰৰ দাম যদি 2,500 হয় 1 মুঠা বিহাৰৰ দাম পইচা কিয় ল'ব হা এখিনি কথাও নাজানো হয়তো হা বিয়া পইচাই দিব আৰু এটা সুধাচোন তোমাক সুধিলে কামেই নাই হা তথাপি এটা দাদা সুধা মই এটা ভাল অংকই সুধো ৰ'বা এই আমাৰ যি ইয়াতে পাগলা দিয়াটো আছে আচ্ছা এই পাগলা দিয়াটোত কিমান লিটাৰ পানী যায় কচোন পানী পানী তোমাৰ 5,000 50,000 তাৰপিছত 50 লাখ 50 কোটি লিটাৰ বুজি পাইছা মই যাওঁৱেই দে ৰ'বা দাদা ক মোৰ মতে মোৰো এটা উত্তৰ দিয়াও তাৰে দা দে চাবা গেলি নদীটোৰ বাৰিষা ভৰা পানী আহিব সেইটো এটা বেলেগকৈ ল'ব লাগিব আৰু খল্লি মাহ বালিশ্বৰ হ'ব সেইটো এটা বেলেগকৈ ল'ব লাগিব দুটাকে দুটাক ভাগ কৰি এই মাছ ভাগত ৰাখি অংকটো কৰা ভাল হ'ব নেকি যি কৰা কৰতে তোমাৰ এনে শিক্ষা দীক্ষা কিমান হা কিমান পঢ়িছিলে শিক্ষা মোৰ এনে বয়া নাছিল বা কিমান পাঠশালাত মানে চাৰে চতুৰ্থতে মোক 4বাৰমান ৰাখিছিলে তুমি ভাল আছিলে পঢ়াত অংকটো মই জানো অংকটো জানা নাই একলা বস্তু তুমি বুজি পাব লাগিব যে পাগলা দিয়াৰ পানীটো বাৰিষাৰ পানী আৰু খলি মাহৰ পানী দুটাক মাজত ৰাখি অংকটো কৰিবা জানছো তোমাৰ প্ৰশ্ন চাহি মই জানছো যা